দশম শ্ৰেণী ত্ৰিভুজ অনুশীলনী 6.4 6 নম্বৰৰ প্ৰশ্নটো আজি সমাধান কৰিম। প্ৰশ্নত দিয়া আছে যে প্ৰমাণ কৰা যে দুটা সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত সিহঁতৰ অনুৰূপ মধ্যমা দুডালৰ অনুপাতৰ বৰ্গৰ সমান। তে প্ৰশ্নটো এনেকুৱা যে ইয়াত দুটা ত্ৰিভুজ দিয়া আছে ABC আৰু PQR। এই দুটা ত্ৰিভুজ সদৃশ আৰু এই দুটা ত্ৰিভুজৰ AD ABC ত্ৰিভুজৰ মধ্যমা আৰু PS হৈছে PQR ত্ৰিভুজৰ মধ্যমা। তেন্তে আমি প্ৰমাণ কৰিব লাগে যে ABC ত্ৰিভুজৰ কালি আৰু PQR ত্ৰিভুজৰ কালি অনুপাত এই মধ্যমা দুডালৰ বৰ্গৰ অনুপাতৰ সমান হয়। তাৰ মানে প্ৰথমে ইয়াত দিয়া আছেখিনি এনেকৈ লিখিব লাগিব যে ABC আৰু DF দুটা সদৃশ ত্ৰিভুজ, AD আৰু PS মধ্যমা। প্ৰমাণ কৰিব লাগে যে ABC ত্ৰিভুজৰ কালি আৰু PQR ত্ৰিভুজৰ কালিৰ অনুপাত AD স্কোৱাৰ বাই PS স্কোৱাৰ। এইটো আমি প্ৰমাণ কৰিব লাগে ইয়াত। তেন্তে প্ৰথমতে আমাৰ ইয়াত কি দিয়া আছে যে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR এইটো দিয়া আছে। তেন্তে ABC আৰু PQR ত্ৰিভুজ যদি সদৃশ হয় তেতিয়াহ'লে এতেকে AB by PQ equal BC by QR হ'ব। তিনিটা বাহুৱে সমানুপাতিক হ'ব, দুটা লিখি লৈছোঁ এতিয়া, দুটাৰহে প্ৰয়োজন। AB by PQ equal BC by QR। এই BC আৰু QRক যদি মই হাফ কৰি লওঁ, AB by PQ ইকুৱেল ইয়াত মই 2/1 BC আৰু 2/1 QR লিখি লৈছোঁ। তেন্তে কি হ'ব, BCৰ 2/1 কেলে D যদি মধ্যবিন্দু হয় তেতিয়াহ'লে BCৰ 2/1 BD হৈ যাব, আৰু S যদি মধ্যবিন্দু হয় তেতিয়াহ'লে QRৰ 2/1 QS হৈ যাব। তেন্তে আমি ইয়াত লিখিব পাৰিম যে AB by PQ equal BD by QS। এতিয়া আমি এই দুটা ত্ৰিভুজ লৈ লওঁ, ABD আৰু PQS। ABD আৰু PQS ত্ৰিভুজৰ ABD আৰু PQS ত্ৰিভুজৰ এইটো বস্তু প্ৰমাণ কৰি থোৱা আছে ইয়াত যে AB by PQ equal BD by QS। এইটো ক'ৰ পৰা গম পালোঁ, এইটো প্ৰমাণিত, আগতে আমি প্ৰমাণ কৰি থৈছোঁ, এইটো প্ৰমাণিত। আৰু হ'ব এংগেল B ইকুৱেল এংগেল Q। ইয়াৰ কাৰণটো কি, কাৰণ যিহেতু ABC আৰু PQR ত্ৰিভুজ দুটা সদৃশ হয় তেন্তে এই কোণ দুটা সমান হ'ব। তেতিয়া আমি লিখি দিব লাগিব ইয়াৰ কাৰণটো ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR। আচ্ছা, তেতিয়াহ'লে ABD আৰু PQS ত্ৰিভুজৰ এই দুটা বাহু সমানুপাতিক আৰু দুটা কোণো সমান। তেন্তে আমি ক'ব পাৰিম যে এতেকে ত্ৰিভুজ ABD সদৃশ ত্ৰিভুজ PQS। ত্ৰিভুজ ABD সদৃশ ত্ৰিভুজ PQS কেনেদৰে সদৃশ, সেইটো বাহু কোণ বাহু, বাহু কোণ বাহু সদৃশ। এতিয়া এই ত্ৰিভুজ দুটা যদি সদৃশ হয় ABD আৰু PQS, তেন্তে এতেকে AB by PQ AB by PQ equal AD by PS। AD by PQ equal AD by PS। ইয়াক আমি 1 নম্বৰত ধৰিছোঁ, এইটো 1 নম্বৰ। আৰু আগতে আমাৰ এটা কথা কি দিয়া আছিলে, ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR। ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR হ'লে তেন্তে কি হ'ব, তেতিয়াহ'লে
ABC ত্ৰিভুজ PQR ABC আৰু ত্ৰিভুজ PQR এই দুটা ত্ৰিভুজৰ কালিৰ অনুপাত হৈ যাব AB স্কয়ার বাই PQ স্কয়ার কাৰণ দুটা সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত ইহঁতৰ অনুৰূপ বাহু দুটাৰ বৰ্গৰ অনুপাতৰ সমান সেইবাবে ত্ৰিভুজৰ ABC ত্ৰিভুজৰ কালি আৰু PQ ত্ৰিভুজৰ কালিৰ অনুপাত AB স্কয়ার বাই PQ স্কয়ার হ'ব ইয়াক লিখি দিছো 2 নম্বৰ এতিয়া 1 আৰু 2 ৰ পৰা পাওঁ 1 আৰু 2 ৰ পৰা আমি কি পাওঁ 1 নম্বৰত আমি দেখিলো যে AB বাই PQ ইকুৱেল AD বাই PS আৰু 2 নম্বৰত দেখিলো যে এই দুটা ত্ৰিভুজৰ কালিৰ অনুপাত ইয়াৰ বৰ্গৰ অনুপাতৰ সমান হয় তেন্তে এই দুটা যদি সমানে হয় তেন্তে এই দুটা ত্ৰিভুজৰ কালিৰ অনুপাত যদি ইহঁতৰ বৰ্গ হ'ব পাৰে AB আৰু PQ ৰ বৰ্গ হ'ব পাৰে তেন্তে এই দুটা কালিৰ অনুপাত AD আৰু PS ৰ বৰ্গৰ সমান হ'ব কাৰণ এই দুটাটো সমানে হয় তো হেতু হিচাপত আমি এতিয়া লিখি দিব পাৰিম যে 1 আৰু 2 ৰ পৰা আমি কি পাওঁ যে ABC ত্ৰিভুজৰ কালি আৰু PQR ত্ৰিভুজৰ কালি অনুপাত AD স্কয়ার বাই PS স্কয়ার এটো আমাক প্ৰমাণ কৰিব দিছিলে